নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জে মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ অসমীয়া বিষয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা টপিক লৈ আলোচনা কৰিম। দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীত নামৰ কবিতাটিৰ পৰা 99% কমন হোৱাকৈ আজি তোমালোকৰ মাজত দুটা প্ৰশ্ন আগবঢ়াম। আৰু আজিৰ এই দুটা প্ৰশ্ন যদি তোমালোকে মনোযোগেৰে পঢ়া তেতিয়াহ'লে নিশ্চিতভাৱে এই দুটা প্ৰশ্নৰ পৰা এটা প্ৰশ্ন কমন থাকিবই। আহা আজিৰ এই প্ৰশ্ন দুটা আমি আলোচনা কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল বৰগীতৰ চাৰিটা লক্ষণ লিখা। ইয়াৰ উত্তৰ হ'ব বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, বৰগীতৰ ভাষা ব্ৰজাৱলী ভাষা, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক, মাধৱদেৱৰ বৰগীতসমূহ গায়ক শিশু কৃষ্ণৰ লীলা বিষয়ক। আজিৰ দ্বিতীয়টো প্ৰশ্ন হ'ল ব্ৰজাৱলী ভাষাৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী। ব্ৰজাৱলী ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ বাবে অসমীয়া বিষয়ৰ বাবে কোনটো লেচনৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা।